ইফালে পৰা দেখাই দিওঁ এখন কি গাড়ী হয়। এইটো হল XUV 500 হয় W11 মডেল হয় 2018 চনৰ হয় মাত্ৰ 11,90,000 টকা দি দিম। 11,90,000 এখন ৰিফাইনেন্স হৈ যাব ন? ৰিফাইনেন্স হৈ যাব। আপুনি যদি এখন ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে বহুতেই XUV 500 বিচাৰি আছে এখন ইয়াত টু হুইলত এভেইলেবল গাড়ী পাই যাব। এখন যদি আমি কেছত ল'ব যাওঁ বহুত ৱেইট কৰিব লাগে তেতিয়াহে মিলি যায়। আৰু যদি ইয়াত কোনোবাই আপোনাৰ ভিডিঅ' চাই আহে তাক ভালকে ডিসকাউন্ট কৰি দিম। কিবা এটা ডিসকাউন্ট কৰি দিয়া হ'ব মোৰ ভিডিঅ' চাই কেনে আহিলে। আমি নেক্সট গাড়ীখন কি আছিলে এখন সুইফট ডিজায়াৰ, এইটো সুইফট নহয় ডিজায়াৰ হয়, ডিজায়াৰ VXI VXI ভিডিঅ' ডিজায়াৰ VXI মডেল 2020 চনৰ 59,000 চলিছে। 9,000 প্ৰাইচ কিমান ক'লে এখন এইটো 5,80,000 টকা 5,80,000 ৰিফাইনেন্স হৈ যাব। এখন ৰিফাইনেন্স হৈ যাব 5,80,000 টকা আছে। টায়াৰ একদম ৱাৰেণ্টি পাই যাব আৰু তিনিটা ফ্ৰী সাৰ্ভিসিং কৰাই দিম। ফ্ৰী সাৰ্ভিসিং পাই যাব ৱাৰেণ্টি পাই যাব। ৱাৰেণ্টি পাই যাব। আপোনালোকে স্ক্ৰীনত নাম্বাৰ আহি আছে আমি ইয়াৰ ভিতৰ ফালে অলপ দেখাই দি আছো। ভাল ভাল গাড়ী দেখাম আজি। নেক্সট গাড়ীখন কি আছিল আমাৰ হল আপোনাৰ ৱাগনাৰ 2020 চনৰ ৱাগনাৰ ৱাগনাৰ VXI হয় এখন টেস্কপ 51,000 কিলোমিটাৰ চলিছে। 51,000 কিলোমিটাৰ চলিছে। আমাৰ ৱাৰেণ্টি পিৰিয়ডৰ গাড়ী এখন হয় এখন তিনিটা ফ্ৰী সাৰ্ভিসিং পাব। হয় এইটো আপোনাৰ 4,80,000 4,80,000 টকা 4,80,000 টকা এখন ফাইনেন্স হৈ যাব। 1.5 লাখ টকা মান দিলে এখন ল'ব পাৰিব একদম ঘৰলৈ লৈ যাব পাৰিব 1.5 লাখ টকাতে। ৰিফাইনেন্স এভেইলেবল হৈ আছে। এখন কি গাড়ী হয় এখন প্ৰিমিয়াম গাড়ী আপোনাৰ হাই ৰাইডাৰ 2023 চনৰ হয় মেঘালয় ৰেজিষ্ট্ৰেচন। মেঘালয় ৰেজিষ্ট্ৰেচন এখন যদি অসমৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ ল'ম বুলি ভাবে ল'ব পাৰিব হৈ যাব হৈ যাব ন? এখন খৰচাটো কোনে দিব আপোনালোকে দিব আমি কৰাই দিম। আপোনালোকে কৰাই দিব। কৰাই দিম। প্ৰাইচটো কিমান ক'লে এখন প্ৰাইচটো এইটো আপোনাৰ হল 15 লাখ 15 লাখ 60,000 এখন যদি ৰিফাইনেন্স ল'ব বিচাৰে এখন 5 লাখ টকা ডাউন দিলে হৈ যাব ন? এখনৰ ডিটেইলছ কওক। এখন হল সুইফট VXI 2022 চনৰ হয় মাত্ৰ 36,000 চলিছে। 36,000 চলিছে মাত্ৰ 36 একদম গুড কণ্ডিশ্যন আছে নিউ কণ্ডিশ্যন পাই যাব একদম একটিও কম কৰিব নালাগে একদম অলপ স্কেচ আছে এইখিনি যদি আপোনালোকে কৰাই ল'ব বিচাৰে কৰাই দিয়া হ'ব 1 টকা দিব নালাগে প্ৰাইচৰ মাধ্যমে কৰাই দিব। এখন ফাইনেন্স হৈ যাব না দাদা? ফাইনেন্স হৈ যাব। এখন কিমান টকা ডাউন কৰি দিব লাগিব? 6,50,000 ত আহি যাব গাড়ী। আস্কিং প্ৰাইচ আৰু নেগোচিয়েচন হৈ যাব। নেগোচিয়েবল হৈ যাব। মোৰ ভিডিঅ' চাই আহিলে কিবা এটা চাই দিয়া হ'ব 10,000 এখন যদি লয় আপোনাৰ একদম 10,000 ডিসকাউন্ট পাব। স্ক্ৰীনত নাম্বাৰ আহি আছে দাদাৰ লগত কন্টাক্ট কৰক জলদি আহি যাওক। এখনত এখন হল আপোনাৰ সুইফট VXI হয় এইটো আপোনাৰ 2020 চনৰ 2020 মডেল 2020 চনৰ হয় 20 চনৰ মডেল ৰানিং কিমান চলিছে? 58,000 চলিছে। 58,000 প্ৰাইচটো কিমান ক'লে এইটো? এইটো আপোনাৰ 5,45,000 দি দিম। 5,45,000 তাতে নেগোচিয়েবল হৈ যাব। এখন 2 লাখ টকা যদি ডাউন পেমেন্ট দেয় এখন আৰামছে লৈ যাব পাৰিব। এখন ধুনীয়া হৈ আছে গুড কণ্ডিশ্যনৰ গাড়ীয়ে পাব একদম টায়াৰ চাক একদম 100% ক'ব গ'লে টায়াৰ আছে। নেক্সট এখন এইটো আপোনাৰ ডিজায়াৰ VXI 2018 চনৰ হয় এটা 6 লাখত দি দিম। 6 লাখ 6 লাখত দি দিম। 2018 মডেল 6 লাখ টকা ৰানিং কিমান চলিছে এইটো? এইটো আপোনাৰ একদম কম চলিছে 20,000 ইমান কম চলিছে ন? চাই এইটো 55% পাই যাব একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে একদম চাব পাৰে একদম ইয়াতে আহি কিনে টেষ্ট ড্ৰাইভ কৰক তাৰ পিছত পাৰচেজ কৰক। নেক্সট এখন সুইফট আপোনাৰ সুইফট ZX 2014 চনৰ মডেল হয় এইটো আপোনাৰ 3,70,000 দি দিম। 3,70,000 3,70,000 এখন ফাইনেন্স হৈ যাব ন? ফাইনেন্স এভেইলেবল আছে। এখন যদি ল'ম বুলি ভাবিছে এখন ল'ব পাৰিব একদম গুড কণ্ডিশ্যন পাই যাব একদম চালাই এখানে টেষ্ট ড্ৰাইভ কৰি এখানে ল'ব পাৰিব। নেক্সট আমাৰ গাড়ীখন কি আছিলে? এইটো আপোনাৰ ভেনু 2021 চনৰ ভেনু হয় এৰ গাড়ী হয় আপোনাৰ মাত্ৰ 12,000 কিলোমিটাৰ ৰান হৈছে। 12,000 ৰান হৈছে। 12,000 ৰান হৈছে। আজকে এইটো আপোনাৰ 6,90,000 দি দিম। 6,90,000 এখন ফাইনেন্স হৈ যাব। ফাইনেন্স 3 লাখ টকা দিলে আহিব না এখন? আহি যাব না? নেক্সট এখন এখন হল আপোনাৰ 2022 চনৰ সুইফট VXI হয় মাত্ৰ 47,000 চলিছে। 47,000 চলিছে। জেনুইন আছে না? জেনুইন পাব না? হিষ্ট্ৰী ওলাই দিব পাৰিম। হিষ্ট্ৰী ওলাব। হিষ্ট্ৰী ওলাই যাব। কোনোবাই আমাক কমেন্ট কৰি থাকে জেনুইন নহয় জেনুইন 100% জেনুইন 100%। আপুনি মেকানিক আনি কিনে চাই ল'ব পাৰিব একদম জেনুইন কিলোমিটাৰ পাই যাব একদম কত হেৰি নহয়। এখনৰ
ডাউন পেমেন্ট কিমান দিলে ওলাব 2 লাখ টাকা 2 লাখ টাকা ওলাই যাব 2 লাখ ওলাই যাব আরামসে ওলাই যাব নেক্সট এখন এইটো আপোনাৰ ওয়াগনাৰ VXI 2019 চনৰ হয় মাত্ৰ 29000 চলিছে 29000 চলিছে আস্কিং কিমান কলে এখন এইটো 4,80,000 দি দিম 4,80,000 তাতে নেগোশিয়েবল হৈ যাব মোৰ ভিডিও চাইলে কিবা এটা ডিসকাউন্ট কৰি দিয়া হ'ব নেক্সট এখন ওয়েগানার নেক্সট ওয়েগানার এইটো আপোনাৰ 2020 চনৰ ওয়াগনাৰ VXI হয় একদম কম দামত দি দিছে এইটো কিমান কলে এইটো 4,70,000 দি দিম 4,70,000 টাকা তাতে নেগোশিয়েবল পাই যাব একদম জেনুইন কন্ডিশনার গাড়ি হয় একদম রিফাইন করা না একদম টায়ার 90% টায়ার পাই যাব আপনার যে ওয়েগানার বিচাৰি আছে এখন লব পাৰিব একদম কম বাজেটৰ মাধ্যমে এখন ভাল গাড়ি হয় নেক্সট গাড়িখন কি আছিল আমাৰ সেলেৰো এখন আপোনাৰ সেলেৰিও X ZXI হয় 2018 চনৰ 2018 মডেল একদম টিপটপ কন্ডিশন গাড়ি হয় আপোনাৰ মাত্ৰ 4,20,000 দি দিম 4,20,000 ওকে এখন যদি লম বুলি ভাবে আছে এখন লব পাৰি একদম গুড কন্ডিশন হৈ আছে একদম টিপটপ কন্ডিশন পাই যাব একদম নতুন কালাৰৰ নিচিনা হৈ লাগি আছে একদম চাওক একদম ব্র্যান্ড নিউ কন্ডিশন পাই যাব এখন কিমান টাকা ডাউন পেমেন্ট দিলে আহিব এইটো আপোনাৰ 1.5 লাখ টাকাত আহি যাব 1.5 লাখ টাকা 1.5 লাখ টাকাত যদি কোনোবাই সেলৰো বিচাৰি আছে এখন ল'ব পাৰিব একদম কম বাজেটৰ মাধ্যমে 1.5 লাখ টাকা দিলে আপুনি ঘৰলৈ লৈ যাব পাৰিব নেক্সট আমাৰ গাড়ীখন কি আছিল এখন কি গাড়ী আছিল আৰ্টিকা 2014 চনৰ আৰ্টিকা VXI হয় একদম কম দামত দি দিছো এইটো আপোনাৰ 3,90,000 দি দিম 3,90,000 টাকা 3,90,000 3,90,000 টাকা আৰ্টিকা পাই আছে আপোনালোকে দেৰি নকৰিব কন্টাক্ট নম্বৰ আহি আছে স্ক্ৰিনত যোগাযোগ কৰি এখানে এইটো ডিলাৰত আহিব গুৱাহাটী কামাখ্যা গেট 2 বুলি হয় ইয়াতে আমাৰ দাদা আছে আমাৰ দাদাৰ লগত কন্টাক্ট কৰি এখানে আহিব কিবা এটা মোৰ চেনেল নাম কহিলে কিবা এটা ডিসকাউন্ট কৰি দিয়া হ'ব এখন ডাউন পেমেন্টত দিব পাৰিব নেকি ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব 1 লাখ টাকাত আহি যাব নেকি 1.5 লাখ টাকাত আৰামত আহি যাব ওকে আজিৰ কাৰণে এইখন ভিডিও আমি হেক কৰিলো ওকে